চৰকাৰী অনুমতি নোলোৱাকৈ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই বোকাখাটত নিৰ্মাণ কৰিছিল ডাম্পিং গ্ৰাউণ্ড। এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা কোনো অনুমতি লোৱা নাছিল তদানীন্তন বোকাখাট পৌৰ নিগমে। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তৰফৰ পৰাও কোনো ধৰণৰ প্ৰদূষণ মুক্তৰ চাৰ্টিফিকেট প্ৰদান কৰা হোৱা নাই। ইয়াৰ উপৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বোকাখাট পৌৰ নিগমৰ পৰা অনুমতিৰ বাবে পোৱা নাছিল কোনো পত্ৰ। RTI কৰ্মী তথা প্ৰকৃতিবিদ ৰোহিত চৌধুৰীয়ে কৰা অভিযোগ অনুসৰি এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ লগে লগেই বোকাখাট পৌৰ নিগমে ভংগ কৰিছিল ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ, চমুকৈ SWMR 2016। অসম চৰকাৰৰ মুখ্য সচিবলৈ শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰি যোৱা 29 আগষ্টত RTI তথা পৰিৱেশ কৰ্মীগৰাকীয়ে পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ বন বিভাগৰ PCCF-লৈও প্ৰেৰণ কৰিছে চৌধুৰীয়ে। উল্লেখযোগ্য যে বোকাখাট নগৰখনক আৱৰ্জনামুক্ত কৰাৰ উদ্দেশ্যে 2016-17 চনত বোকাখাট পৌৰ নিগমে আবণ্টন কৰা 5 বিঘা মাটিত নিৰ্মাণ কৰা হৈছিল এই ডাম্পিং গ্ৰাউণ্ডটো। 1,52,74,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই ডাম্পিং গ্ৰাউণ্ড। অৰ্থাৎ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কোনো অনুমতি নোলোৱাকৈ বোকাখাটৰ লতাবাৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ নামত বোকাখাট পৌৰ নিগমৰ একাংশ কৰ্মচাৰী দৰ্শন গোহাঁই আৰু জ্যোতিৰ্ময় বৰদলৈ নামৰ 2জন ঠিকাদাৰে সৰকাই নিলে এই বৃহৎ পৰিমাণৰ ধনৰাশি। তাৎপৰ্যপূৰ্ণভাৱে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি অবিহনে নিৰ্মাণ কৰা এই ডাম্পিং গ্ৰাউণ্ডটোৰ আধাৰশিলা স্থাপন কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই আৰু ঢোল কোবোৱা হৈছিল যে ইয়াত বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশন কৰাৰ উপৰিও তৈয়াৰ কৰা হ'ব জৈৱিক সাৰ। কোৱা হৈছিল বিদ্যুতৰ সুব্যৱস্থা আৰু সৌন্দৰ্য বৰ্ধনৰো ব্যৱস্থা কৰা হ'ব। কিন্তু সেয়া সকলো প্ৰতিশ্ৰুতি ধোঁৱাচাঙত উঠিল আৰু এনেদৰেই উন্মুক্তকৈ জাবৰে টিলাসদৃশ ৰূপ ল'লে আৰু গৰুৱেও খাদ্য বিচাৰিবলৈ ল'লে জাবৰৰ দমঠে। শেহতীয়াকৈ RTI কৰ্মী ৰোহিত চৌধুৰীয়ে কৰা RTI যোগে বিস্ফোৰক তথ্যসমূহ প্ৰকাশ কৰাৰ পিছত প্ৰশ্ন হৈছে, অসম প্ৰদূষণ বৰ্ডৰ অনুমতি নোহোৱাকৈ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোনৰ মাজত কেনেকৈ এটা ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল? সকলো জানিও ধৃতৰাষ্ট্ৰৰ ভাৱত অৱতীৰ্ণ হৈছিল নেকি মন্ত্ৰী অতুল বৰা? এইটো ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ 61 মিটাৰ আঁতৰত এইখন ডিফলু নৈ। বোকাখাটৰ প্ৰৱেশদ্বাৰতে অপৰিকল্পিতভাৱে অসুৰক্ষিত জৈৱ বৈচিত্ৰ্যলৈ চূড়ান্ত ভাবুকি কঢ়িয়াই অনা এইটো দুৰ্গন্ধময় ডাম্পিং গ্ৰাউণ্ড। আৰু এই নৈখনেই এই ঠাইৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আঁতৰত প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। ফলত এজাক বৰষুণ দিয়াৰ লগে লগেই ডাম্পিং গ্ৰাউণ্ডটোৰ সমস্ত বিষাক্ত পদাৰ্থ ডিফলু নৈখনে কঢ়িয়াই লৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ। গতিকে অদূৰ ভৱিষ্যতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰলৈ ভয়ংকৰ বিপদ মাতি অনাৰ আশংকা কৰা হৈছে। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।